বালিপৰাৰ এটা শোচনীয় পথ আৰু এজন ব্যৱসায়ীৰ বদান্যতা। দীৰ্ঘদিনে অৱহেলিতভাৱে পৰি ৰোৱা এটা গুৰুত্বপূৰ্ণ পথ। বালিপৰা ৰেল ষ্টেচন সংযোগী একমাত্ৰ গুৰুত্বপূৰ্ণ পথটো যাতায়াতৰ বাবে একেবাৰে অনুপযোগী। বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল খৰালি কালতে আহ যাহ কৰোঁতে সমস্যাৰ সন্মুখীন হয়। তেনেস্থলত বাৰিষা কালত এইটো পথেৰে যাতায়াত কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে। বোকাৰে পুতি পেলোৱা পথটোত পুখুৰীৰ দৰে এটা প্ৰকাণ্ড গাঁত। যিকোনো মুহূৰ্তত এই পথত বাগৰি পৰিব পাৰে যান বাহন। কিন্তু এই গুৰুত্বপূৰ্ণ পথটো মেৰামতি তথা পুনৰ নিৰ্মাণৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি দাবী জনাই আহিলেও বিভিন্ন অজুহাতত এই পথটোত চৰকাৰীভাৱে এচপৰা মাটিও নপৰিল। কোনোৱে যদি এই পথটোত ৰেল বিভাগৰ অধীনস্থ বুলি কয়, আন কোনোৱে কয় পথটো গৰাকাপ্তানি বিভাগৰহে অধীনস্থ। পৰিণতিত আজিলৈকে পথটোৰ মেৰামতি সম্ভৱ হৈ নুঠাত ৰাইজে জমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈ আহিছে। এনে পৰিস্থিতিত স্থানীয় ব্যৱসায়ী প্ৰহ্লাদ চৰকাৰে এই পথেৰে অহা যোৱা কৰা ৰাইজৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সমস্যালৈ লক্ষ্য ৰাখি বিগত কেইবাবছৰে দুৰ্গম পথছোৱাৰ মেৰামতি কৰি আহিছিল। নিজৰ গাঁঠিৰ ধন ভাঙি বিগত প্ৰায় ৪-৫ বছৰে মানুহে যাতায়াত কৰিব পৰাকৈ চেণ্ড গ্ৰেভেল পেলাই শোচনীয় পথটোৰ মেৰামতি কৰা ব্যৱসায়ী চৰকাৰে এইবাৰো সেই কাম কৰিছে। ৰাইজৰ আৰু ছাত্ৰ ছাত্ৰীসকল পথটোৰ বাবে যি সমস্যাৰ সন্মুখীন হয়, সেয়া দেখিয়েই তেওঁ পথটোৰ সামান্য মেৰামতি কৰি দিয়াৰ ব্যৱস্থা নিজাববীয়াকৈ গ্ৰহণ কৰিছে। হয়, এইখন একচুয়ালি মোৰ ইয়াতে সৰু এখন ৱৰ্কশ্বপো আছে আৰু তাৰ আগেদি সদায় আমাৰ ইয়াতে এখন কন্যা বিদ্যালয় আছে আৰু বৰ্তমানে ৰেলৱে ষ্টেচন আছে আৰু আমাৰ জামুগুৰি বাইপাছ হওঁতে আজিকালি কেৱল বালিপাৰাৰ চৌমুখী এটা ৰাস্তা হোৱাৰ কাৰণে ইয়াৰ পৰা যিবিলাক গাড়ী গৈছিলে সেই গাড়ীখিনি বাছখিনি আজিকালি ইয়াৰ পৰা যাতায়াত ব্যৱস্থা অচল হৈ গৈছে। এখতে কি হৈ আছে, তেজপুৰৰ পৰা বাইপাছত গৈ আছে। তথাপি আমাৰ এইখন ৰেলৰ মুখ্য বাট হয়, এই বাটখিনি আজিকালি বেছি বিজি হৈ গ'ল। তো মই সদায় চকুত পৰি থাকে আৰু কেতিয়াবা আপোনাৰ স্কুলীয়া পোৱালি যাওঁতে চাওঁ তাৰ কাপোৰ বেয়া হৈ গৈছে, কেতিয়াবা ৰেলৰ যাত্ৰীগণৰ কাপোৰ বেয়া হৈ যায়, স্কুলৰ পোৱালি ইয়াৰ পৰা ৰিটাৰ্ণ ঘৰত যাব লগা হয়। বিভিন্ন কাৰণ দেখি পাওঁ আৰু সেইকাৰণে উপায় নথকা অৱস্থাত প্ৰতি বছৰত মানে মই মোটামুটি ৪-৫ ডাম্পাৰকৈ পেলাই অলপ মানুহৰ যাতায়াতৰ নেচনা ব্যৱস্থা কৰোঁ। চৰকাৰে বনোৱা নাই নেকি ৰাস্তাটো? বৰ্তমানেতো আমি পঞ্চায়ত লেভেলৰ পৰা লৈ প্ৰধানমন্ত্ৰীলৈকে একেটাই পাৰ্টি পাইছো, কিন্তু এইখন ৰাস্তাৰ কাৰণে ময়ো কেইজনমান জনপ্ৰতিনিধিৰ লগত কথা পাতিছো, কিন্তু ইয়াত সমস্যা এটা পাইছো যে এইটো কেতিয়াবা কয় ৰেলৰ ৰাস্তা, কেতিয়াবা কয় PWDৰ ৰাস্তা। কিন্তু আমাৰ কথা হ'ল, আমাৰ এই গাঁৱৰ নিজস্ব কিছুমান মানুহ আছে। বৰ্তমান সময়ত যদি জনপ্ৰতিনিধি পঞ্চায়তৰ পৰা প্ৰধানমন্ত্ৰীলৈকে একেটা পাৰ্টিৰ আছে, তেখেতে এই ব্যৱস্থাটো মিলি পেলে সম্পূৰ্ণ কৰিব পাৰে। কিন্তু আমি আজি ৬-৭ বছৰৰ পৰা ৰাস্তাটো এনেকৈ পাই আছো, তাৰ আজিলৈকে কোনো ব্যৱস্থা হোৱা নাই।